মহাভাৰতৰ সময়ত অভিশাপৰ বাবে বহু দেৱতা জন্মগ্ৰহণ কৰিবলগীয়া হৈছিল মানৱ ৰূপে। আনকি যমৰাজো এই ক্ষেত্ৰত হাৰি যোৱা নাছিল। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ বিদুৰ কোন আছিল। বিদুৰ কিয় দাসীৰ গৰ্ভৰ পৰা জন্ম হৈছিল? কোনে অভিশাপ দিছিল যমৰাজক? প্ৰবাদ অনুসৰি মৈত্ৰেয় ঋষিয়ে বিদুৰৰ শংকা দূৰ কৰি ক'লে যে বিদুৰ, তুমি আচলতে যমৰজা আছিলা। মাণ্ডব্য ঋষিৰ অভিশাপৰ বাবেহে দাসীৰ পুত্ৰ হিচাপে মানৱ ৰূপত জন্ম ল'লা। বিদুৰে এই অভিশাপৰ কাৰণ সোধাত ঋষিয়েও ক'লে যে এসময়ত কোনোবা চোৰে ৰাজকোষৰ ভঁৰালৰ পৰা ধন চুৰ কৰি পলাই গৈছিল। চোৰৰ সন্ধানত সৈন্যসকলে চোৰকেইটাক চৌদিশে বিচাৰি ফুৰিছিল। এনে ক্ষেত্ৰত সেই চোৰবোৰ পলায়ন কৰোঁতে কঠিন হৈ পৰিছিল। দৌৰি থাকোঁতেই চোৰকেইজন ঘন অৰণ্যৰ মাজেৰে পাৰ হৈ গৈছিল। সেই অৰণ্যতেই আছিল মাণ্ডব্য ঋষিৰ আশ্ৰম। আতংকিত হৈ চোৰকেইজনে সেই আশ্ৰমত চুৰি হোৱা সকলো ধন সোণ ৰাখি থৈ পলাই গৈছিল। যেতিয়া ৰজাৰ সৈন্যই চোৰক বিচাৰি মাণ্ডব্য ঋষিৰ আশ্ৰম পালে আৰু আশ্ৰমতেই চুৰি হোৱা টকাখিনিও পালে, তেতিয়া সৈন্যসকলে ঋষিক চোৰ বুলি ধৰি ৰজাৰ ওচৰলৈ লৈ আহিল। সৈনিকৰ পৰা সকলো জানি ৰজাই ঋষিক মৃত্যুদণ্ড দিলে। এনেদৰে মাণ্ডব্য ঋষিক ফাঁচি দিয়াৰ সময়ত ঋষিয়ে মন্ত্ৰ জপ কৰিবলৈ এৰা নাছিল। ৰজাৰ দাসসকলেও তেওঁক ফাঁচি দিলে, কিন্তু আশ্চৰ্যজনকভাৱে ঋষিৰ মৃত্যু হোৱা নাছিল। বহু সময় পিছত সৈনিকসকলেও ভাবিলে যে ফাঁচি দিয়াৰ পিছতো এই ঋষিজনৰ কিয় মৃত্যু হোৱা নাই। যেতিয়া এই কথা ৰজাক জনালে, তেতিয়া ৰজাই ভাবিলে কিজানি কিবা এটা ভুল হ'ল। তেতিয়া ৰজাই ঋষিৰ ওচৰত ক্ষমা বিচাৰিলে। তেতিয়া মাণ্ডব্য ঋষিয়েও ৰজাক ক'লে যে হে ৰজা, মই তোমাক ক্ষমা কৰিম, কিন্তু মই যমৰজাক ক্ষমা নকৰোঁ যে নিৰ্দোষী হোৱাৰ পিছতো মোক মৃত্যুদণ্ড দিয়া হ'ল। ইয়াৰ বাবে মই নিশ্চিতভাৱে যমৰজাক শাস্তি দিম। ইয়াত ঋষিয়ে নিজৰ আধ্যাত্মিক শক্তিৰে যমৰাজৰ সভা পালেগৈ। তেওঁ যমৰজাক সুধিলে যে যেতিয়া মই কোনো অপৰাধ কৰাই নাই, তেতিয়া মই কিয় মৃত্যুদণ্ড ভোগ কৰিবলগীয়া হ'ল। এনেদৰে ক্ৰোধিত ঋষি মাণ্ডব্যক দেখি যমৰজায়ো ভয় খালে। তেওঁ অনুভৱ কৰিলে যে এতিয়া যমৰাজেও ঋষিক ক'লে যে শৈশৱত তেওঁ পখিলা এটা কাঁইটেৰে বিন্ধাইছিল আৰু সেই পাপৰ বাবেই এই শাস্তি ভোগ কৰিবলগীয়া হৈছে। এতিয়া এই বিষয়ে মাণ্ডব্য ঋষিয়ে কৈছিল যে শাস্ত্ৰমতে যদি কোনো ব্যক্তিয়ে অজ্ঞানতাৰ বাবে কোনো পাপ কৰে, তেন্তে তেওঁক সপোনত শাস্তি দিয়া উচিত। তুমি মোক শাস্ত্ৰৰ বিৰুদ্ধে শাস্তি দিলা, সেয়েহে মই তোমাক অভিশাপ দিছোঁ যে তুমি মানুহৰ ৰূপত দাসৰ পুত্ৰ হিচাপে জন্ম ল'বা। ইয়াৰে পিছত মৈত্ৰেয় ঋষিয়েও বিদুৰক ক'লে যে এইদৰে অভিশাপৰ বাবেই তুমি কুৰু বংশৰ এগৰাকী দাসীৰ পুত্ৰ হৈ জন্ম গ্ৰহণ কৰিছা।